জুবিন গাৰ্গ ডাঙৰীয়াদেৱে এষাৰ কথা কৈছিল ৰাজীৱ দা, হয়, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। নমস্কাৰ, মই ৰূপান্তৰ। মোৰ লগতে আছে ৰাজীৱ ককাইদেউ। আচলতে বহুদিন আমাৰ এই ৰাজসভা ষ্টুডিঅ'ৰ পৰা, আমাৰ ৰাজসভা মঞ্চৰ পৰা আমি ভিডিঅ' এৰা নাই। আচলতে আপোনালোকে দেখিয়ে আছে, আমি বাহিৰে বাহিৰে ঘূৰি ফুৰে যথেষ্ট ভিডিঅ' আমি প্ৰচাৰ কৰি আছোঁ। ইয়াত সময়ে পোৱা নাই আচলতে। ৰাজীৱ দা, আজি কিহৰ কাৰণে শুভ সন্ধিয়া পৰত আমি দুয়োজনে একেলগ হৈ কিহৰ উদ্দেশ্যতনো আমি এটা ভিডিঅ' প্ৰচাৰ কৰিবলৈ লৈছোঁ, অকণমান জনাওক। হয় ৰূপান্তৰ, এই শুভ সন্ধিয়া আমি সকলোকে নমস্কাৰ জনাইছোঁ। যোৰহাট জিলাৰ ভগামুখৰ ৰাজীৱ খাটনীয়া মোৰ ভাইটি ৰূপান্তৰ ৰাজখোৱা আমি একত্ৰিত হৈছোঁ আমাৰ ৰাজসভাৰ মঞ্চত। আমি সদৌ যি ঈদ হৈছে, ঈদৰ ওপৰত আগন্তুক আমাৰ বহাগ বিহুৰ আগতেই এই ঈদ হয়। এই ঈদৰ ওপৰত সকলো শুভকামনা জনাইছোঁ, আন্তৰিক ওলগ যাচিছোঁ। সকলোৱে মিলা প্ৰীতিৰে এই ঈদ পালন কৰি সকলোৰে মাজত একত্ৰিত হৈ সুন্দৰভাৱেৰে এটা দিন আগবাঢ়ি যাওক, আমি তাৰে শুভকামনা কৰিছোঁ। ইয়াকে কৈ মই আপোনালোকৰ মাজত বিলাবলৈ পাই অতি আনন্দিত হৈ পৰিছোঁ। আমি ৰাজসভাৰ মঞ্চৰ হৈ যোৰহাট জিলাৰ ভগামুখৰ এই ঠাইখনৰ পৰাই হয়, যোৰহাট জিলা তথা অসমবাসীক বিলাইছোঁ। তুমি যেনেকৈ আমাৰ এটা বিষয় কৈ গৈছিলা ৰূপান্তৰে, যে জুবিন গাৰ্গদেৱে যেনেকৈ কৈছিলে যে মোৰ জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, ময়ো তেনেকৈ ক'বলৈ বিচাৰিছোঁ, মই মুক্ত, মই কাঞ্চনজংঘা। এইটোকে কৈ মই ধন্যবাদ জনাইছোঁ। হয়, শেষতনো কি ক'ম, ৰাজীৱ খাটনীয়াৰ ককাইদেউ আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰাই এতিয়া এই শুভ সন্ধিয়া সময়ত আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।